নিফটি এই মুহূৰ্তত -187 আৰু ইয়াত মই মন্থলি চাৰ্ট লৈছোঁ। আমি হায়াৰ টাইম ফ্ৰেমত দেখা পাওঁ যে আগন্তুক ভৱিষ্যতত নিফটি ডাউন ট্ৰেণ্ডত থাকিব। আজি বহুতে ভাবে যে দুটা বা এটা কেণ্ডেল আপ ট্ৰেণ্ডত যোৱা মানে ওপৰত যোৱা মানে মাৰ্কেট ওপৰত গৈছে বা আপ ট্ৰেণ্ডত গৈছে। সেইটো এটা সম্পূৰ্ণ ভুল ধাৰণা, এটা ভ্ৰান্ত ধাৰণা। কেণ্ডেলটো কোনটো ছাইডত যায় সেইটোৰ ওপৰত আপোনাৰ মাৰ্কেটটো ইন ফিউচাৰ ক'ত যাব সেইটো ডিপেণ্ড নকৰে। আৰু এতিয়া আমি টেকনিকেলছ আৰু ফাণ্ডামেণ্টেলছৰ পৰা গম পাইছোঁ যে আগন্তুক ভৱিষ্যতত নিফটি ডাউন ট্ৰেণ্ডত থাকিব। আপুনি য'তেই ইনভেষ্ট নকৰক লাগে, মিউচুৱেল ফাণ্ড হওক, SIP হওক, য'তেই নকৰক লাগে, আল্টিমেটলি আপুনি প্ৰফিটেবল ইমান ইজিলি নহয়। কাৰণ এটা কথা আমি বহুত আগতেই কৈছিলোঁ যে এই বছৰ মাৰ্কেট কনচিষ্টেণ্টলি ডাউনতে থাকিব। অভাৰঅল ট্ৰেণ্ডটো যদিও দুটা এটা কেণ্ডেল বা মাজে সময়ে এটা ফলছ ব্ৰেকআউট দেখা পোৱা যায়, তথাপিও কিন্তু অভাৰঅল মাৰ্কেট মাইনাছ ট্ৰেণ্ডতে আছে। আপুনি হয়তো ভাবিব পাৰে যে যোৱাকালি মাৰ্কেট আপ ট্ৰেণ্ডত গৈছিলে, মাৰ্কেট আপ ট্ৰেণ্ড হ'ল নেকি? তেনেকৈ মাৰ্কেট আপ ট্ৰেণ্ড কনভাৰ্চন নকৰে। গতিকে এই মুহূৰ্তত যিসকলে লং টাৰ্মৰ কাৰণে কৰে তেওঁলোকে নকৰাই বেটাৰ। কাৰণ মাৰ্কেটটো আমি যি দেখা পাইছোঁ এটা সাংঘাতিক লেভেললৈকে ক্ৰেছ হৈ যাব। সেইকাৰণে টেকনিকেলছৰ যিবিলাক হিডেন ছিক্ৰেট আছে সেইবিলাক সকলোৱে জনা উচিত।